কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক ল্যান্ডলেস মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই উৰিয়াম ঘাট লাহৰি ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী কবাত দেখিছে মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক আৰু গোটেইখন তামোলৰ বাৰী হাজাৰ হাজাৰ বিঘা ফ্যামিলি খুব কম এইকেইটাই ঘৰ যিকেইটা ঘৰকেইটা মাজত দেখি থাকিব কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰিঘাট আৰু ঢিঙত এইটো চাওক গোটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো মানুহটো আপুনি নাপায় এইটো 8 বছৰৰ পৰা কৰি আছে উপায় নাপাই গৈ আছে হেতুৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই অধিগ্ৰহণ কেনেকে কৰিব এতিয়া মাটিৰ মালিকৰ পৰাহে অধিগ্ৰহণ কৰে আৰু এটো ফৰেষ্টৰ মাটি আমিতো চৰকাৰে কেতিয়া অধিগ্ৰহণ কৰিব নোৱাৰো ফৰেষ্টে নিজৰ মাটি কাৰ পৰা অধিগ্ৰহণ কৰিব তামুলখিনি ৰাখিলেতো বাকি মানুহ আহিয়ে থাকিব ফৰেষ্টত তামুল থাকিব নোৱাৰে না ফৰেষ্টত শাল চেগুন ফৰেষ্টত তেতিয়াতো এটোতো আপুনি আৰু তাতে তামুল ৰাখিলে তাৰ মালিক কোন হ'ব হৈ যাব